গুড ইভিনিং এভৰিৱান। আপোনালোকে কেনে আছে? আশা কৰিছো আপোনালোকে সবে ভালে আছে। আমি যেটো প্ৰশ্ন আমি দি আছো সেই প্ৰশ্ন আমি আপোনালোকে চাইছে ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ বহুত বেছি হেল্প হৈ আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব আপোনালোকে নিশ্চয় কৰি দিব, ঠিক আছে। আৰু যদি আপোনালোকৰ কোনোবাই ভাই ভনী সিস্টাৰ যিয়ে নহওক কিয় আপোনালোকে যদি কোনোবাই এক্সামটো দিব আছে তেনেহলে আপোনালোকে তাৰ লগতো শেয়াৰ কৰি দিম। মই আগতে কৈছো আমি এ বি সি ডি চাৰিটা সেট অলৰেডি কৰিলো। এতিয়া আমাৰ সেট ই আহিছে যেটো আমাৰ মক টেষ্টৰ ই নম্বৰ পেপাৰ হয়। আমি এইটো আজি সমাধান কৰিম। আপোনালোকক যদি এইটো পেপাৰ লাগে তেনেহলে আপোনাক মেসেজ কৰিব, আমি আপোনাক ডিএম বুলি পঠাই দিম। আজি আমি চাম কিছুমান প্ৰশ্ন আছে, আমি এই প্ৰশ্নবোৰ কেনেকৈ সমাধান কৰিব পাৰো, ঠিক আছে। আমি সমাধান কৰিম লগতে ট্ৰিক যদি ইউজ কৰিব পাৰো তেনে ট্ৰিকও ইউজ কৰিম, ঠিক আছে। আপোনালোকে চাই থাকিব, ঠিক আছে। চাব আজি আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে। আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে আছে, আপোনালোকে ইয়াতে ভালদৰে চাব কি কৈছে। বাই সেলিং এন আৰ্টিকেল। আপোনালোকে এছামিজ যেটো লিখা থাকে ন এটো পাৰিলে অলপমান ইগনোৰ কৰিব, কাৰণ আমি এছামিজটোত এনেকুৱা এটা ধুনীয়া টাইপিং নহয়, মানে সেম টু সেম নহয়। আমি জাস্ট এটো আমি মানে চ্যাট জিপিটিৰ সহায় লৈ আমি জাস্ট কনভাৰ্ট কৰি দিও, ট্ৰান্সলেট কৰি দিও এছামিজত, ঠিক আছে। তো আপোনালোকে ইয়াতে চাব বাই সেলিং এন আৰ্টিকেল ফৰ ৰেট 640। এটা আৰ্টিকেল কিমানত বিক্ৰী কৰা হৈছে? 640 টকাত বিক্ৰী হৈছে। এ পারসন লসেস 15%। এজন ব্যক্তিৰ কিমান লস হয়? 15% লস হৈছে অফ ইট সেলিং প্রাইস। বিক্ৰী কৰাৰ পিছত কিমান হৈছে? যে 15% লস হৈছে, ঠিক আছে। এট হোৱাট প্ৰাইস? কিমান টকাত বিক্ৰী কৰিলে তাৰ কি হলে গেইন? 15% গেইন, মানে 15% লাভ হলে, ঠিক আছে। মানে কৈছে যে 640 টকাত বিক্ৰী কৰি ইয়াৰ কিমান লস হৈছে? 15% লস হৈছে। এতিয়া কিমান টকাত বিক্ৰী কৰিলে সেই মানুহজনৰ কিমান লাভ হ'ব? 15% লাভ হ'ব। আমি নাজানো নহয়, আমি জানো ইয়াতে সেলিং প্রাইস দুটা আহি যাব, এবাৰ 15% লসত বিক্ৰী কৰাটো আৰু 15% লাভত বিক্ৰী কৰাটো। আমি ধৰিলো কস্ট প্রাইস কিমান? কস্ট প্রাইস আমাৰ 100 টকা। এতিয়া আপোনালোকে কওকচোন 100 টকাৰ ওপৰত যদি মই 15% লসত এটা বস্তু বিক্ৰী কৰিছো তেনেহলে কিমান হ'ব? 100 ৰ পৰা 15 এটা মাইনাস কৰি দিয়ক, কিমান থাকিব? 85। কাৰণ আমি জানো 15% of 100 means 15 হ'ব। তেনেহলে 15% লসত বিক্ৰী কৰা মানে কিমান? এইটো 85 रुपीसত বিক্ৰী কৰিব লাগিব। আপোনালোকে গম পাইছে? আৰু সেম বস্তুটোৱে 100 টকাৰ বস্তুটো যদি আমি 15% লাভত বিক্ৰী কৰিব বিচাৰো তেনেহলে কি হ'ব? 100 লগত 15 এটা যোগ কৰিব লাগিব, 115 টকা হ'ব, ঠিক আছে। 115 হ'ব, ঠিক আছে। এতিয়া কথাটো হল ই কিমানত বিক্ৰী? লসত বিক্ৰী, তাৰ মানে 85 रुपीसত বিক্ৰী কৰিছে। কিন্তু আমি ইয়াত 100 ধৰিলো কাৰণে 85। যদি ইয়াৰ মানে 85, এতিয়া ইয়াৰ বিক্ৰী মূল্যটো প্ৰশ্ন মতে কিমান আছে? 85, আমাৰ মতে 85। প্ৰশ্ন মতে কিমান? 640। মই ইয়াতে 640 লিখি দিছো। এতিয়া 85 যদি 640 সমান হয় তেনেহলে 115 কাৰ সমান হ'ব? 115 কাৰ সমান হ'ব? 640 ইয়াতে থকা বস্তুটো ওপৰত থাকিব, ইয়াতে থকা বস্তুটো তলত আহিব, আৰু ইয়াতে থকা বস্তুটো সাইডত আহি পূৰণ হ'ব 115। আপোনালোকে যদি জানে এইটো নিয়ম ভাল বস্তু হয়, এটা আপোনালোকে এইটো জানি ৰাখিব, ঠিক আছে। ঐকিক প্ৰণালী নিয়ম হয় এইটো। এতিয়া আপোনালোকে ইয়াতে চাব, ঠিক আছে। মই যদি ইয়াক 5 দি কাটি দিও কিমান হ'ব? 5 দি কাটিলে ইয়াতে হ'ব 17। মই যদি ইয়াক 5 দি কাটি দিও কিমান হ'ব? 223, ঠিক আছে। আৰু আমি কাটিব পাৰিম জানো? আৰু আমি কাটিব নোৱাৰে। এতিয়া আপোনালোকে চাব ইয়াক আমি কি কৰিব লাগিব। এতিয়া 640 into 23 divided by 17, এইটো পূৰণ কৰিলে কিমান হ'ব? আপোনালোকে এতিয়া চাব ইয়াতে পূৰণ কৰিলে হৰণ কৰিলে কিমান হৈ যাব? নিশ্চয় পইণ্টত আহিব, ঠিক আছে। পইণ্টত নিশ্চয় আহিব। তো ঠিক আছে, আমি চাই আছো। আমি এতিয়া ক্যালকুলেটৰটো ডাইৰেক্ট ইউজ কৰিম। এতিয়া চাও কি হয় আমাৰ ইয়াতে। আপোনালোকে চাই থাকিব। 640 into 23, 640 into 23 divided by 17 কিমান আহিছে? 865, ঠিক আছে। 865.88 rupees, 865.88 rupees, ঠিক আছে। তাৰ মানে বস্তুটোৰ দাম কিমান আছিলে? বস্তুটো যদি 15% লাভত বিক্ৰী কৰিব লাগে তেনেহলে কিমানত বিক্ৰী কৰিব লাগিব? 865। ইয়াতে 865 নাই, একচুয়ালি অপচন কেইটা আপোনালোকে কেনসেল কৰি দিয়ক। তাৰ মানে ইয়াৰ বস্তুটো ইয়াৰ কিমান টকাত বিক্ৰী কৰিলে ইয়াৰ 15% লাভ হ'ব? 865.88 rupeesত বিক্ৰী কৰিলে ইয়াৰ 15% লাভ হ'ব, ঠিক আছে। এতিয়া আমি আকৌ চাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে। আমি নেক্সট প্ৰশ্নটো ইয়াতে চাও আমাৰ কি আছে। সাধাৰণ সুতত বিনিয়োগ কৰা যিকোনো ধনৰাশি, ঠিক আছে। কি আছে? এ সাম অফ মানি ইনভেস্টেড এট সিম্পল ইন্টারেস্ট। এটা টকা কি কৈছে? সিম্পল ইন্টারেস্টত জমা দিয়া আছে, ঠিক আছে। দেন ইন্টারেস্ট ইট বিকামস 5 times in 12 years। 12 বছৰ পিছত ই কিমান হৈছে? 12 বছৰ পিছত ই 5 times হৈছে। কিন্তু এইটো আমাৰ 5 times হৈছে মানে কি? আমাৰ লাভ নেকি? নহয়। 5 times ৰ ভিতৰত 5 গুণৰ ভিতৰত 1 গুণটো মোৰে হয়। মোৰ পইচাখিনি 1 গুণ আছে না, তো 1 গুণটো মোৰ হয়। তেনেহলে মোৰ লাভ কিমান হ'ল? 4 গুণ। তাৰ মানে মই ইয়াৰ পৰা ডাইৰেক্ট ক'ব পাৰো ইয়াতে 12 দিছে, ঠিক আছে। 5 গুণ লাভ হৈছে, কিন্তু 5 গুণ লাভ হোৱা নাই। কিমান লাভ হৈছে? 4। তাৰ মানে 12 বছৰ পিছত ইয়াত 4 লাভ হৈছে। 4x মানে 5x বুলি কৈছে, কিন্তু 5x ৰ ভিতৰত এটা x মোৰ হয়।
কাৰণ মোৰ পইচাটো আছে ন, তেনেহলে মোৰ লাভ কিমান? মই যদি 100 টকা ৰাখি দিছো 12 বছৰৰ পিছত মোৰ পইচাটো কিমান হৈ যাব? 5x মানে 500 টকা। কিন্তু ইয়াতে 100 টকা এটা মোৰ আছিলেতো, মোৰ পইচাখিনি মই থৈ দিছো, তেনে মোৰ লাভ কিমান? 400 টকা। তো মই ইয়াতে ডাইৰেক্ট 4 বুলি ধৰি লৈছো, একো আপত্তি নাই। যদি 12 যদি 4 ৰ সমান হয়, কিমান কৈছে ইয়াতে? 5 গুণ হয়, তেনেহলে 27 বছৰত কিমান হ'ব? তেনেহলে 27 ইয়াৰ্ছত কিমান হ'ব? ইয়াত থকা বস্তুটো ওপৰত লিখিব লাগে, ইয়াতে থকা বস্তুটো তলত লিখিব লাগে। ঐকিক প্ৰণালীৰ নিয়ম হয়, মই এইবোৰ শিকাব নাযাওঁ, সৰুতে ক্লাছ 5ত 4ত শিকোৱা হয়। আৰু 27 বস্তুটো এইফালে থাকিব আমাৰ, ঠিক আছে। এতিয়া 4 ৰে 1 কাটিলে কিমান হ'ব? 4 ৰে 1 কাটিলে 3, 3 ৰে 27 কাটিলে কিমান হ'ব? 9। তাৰ মানে বস্তুটো 12 বছৰৰ পিছত কিমান হৈ যাব? সৰি 9 হৈ যাব, ঠিক আছে। এতিয়া মোৰ পইচাটো ইয়াতে কিন্তু এড হোৱা নাই, মোৰ পইচাটো এড কৰিলে কিমান হ'ব? 10। তাৰ মানে 27 ইয়াৰ্স পিছত এইটো কিমান গুণ হৈ যাব? 10x হৈ যাব। আপোনালোকে বুজি পাইছে জানো? মই কথাটো ক'ব বিচাৰিছো কি 12 বছৰৰ পিছত 5x হৈছে, 5x ৰ পৰা এটা x মই উলিয়াই লৈ আহিছো, 4 বুলি ধৰি লৈছো। এতিয়া 27 ইয়াৰ্স পিছত ই কিমান আছে? 9 হৈছে। 9 টো হ'ব নোৱাৰে, কিয় নহ'ব নোৱাৰে? কাৰণ মোৰ x টো মই উলিয়াই লৈছো, এতিয়া মোৰ x টো মই এড কৰি দিলে কিমান হ'ব? 10x, ঠিক আছে। তেলে কিমান গুণ হ'ব? 10 গুণ হ'ব। কিছুমান আছে 9 এদি দিব, কিন্তু একচুয়ালি 9 নহ'ব, এটা কিমান হ'ব? 10 গুণ হ'ব, ঠিক আছে। তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ জপিয়াই যাওঁ। আমি নেক্সট প্ৰশ্নলৈ ইয়াতে যাম। এতিয়া কি আছে? 10500 মুঠ কাৰক কিমান? একচুয়ালি এইটো কাৰক নহ'ব, উৎপাদক কেইটা। উৎপাদক, ফ্যাক্টৰ মানে উৎপাদক, ঠিক আছে। আপোনালোকে ইয়াতে চাব 10500, ইয়াতে এটা ট্ৰিক চাব মই কেনেকৈ ব্যৱহাৰ কৰিছো। আপোনালোকে এতিয়া উৎপাদক ওলাবলৈ হলে পূৰণ কৰিব লাগে। আমি এনেকৈ নকৰো, আমি ইয়াক ভাঙিম, ঠিক আছে। ইয়াক যদি আমি ভাঙিব যাওঁ, কেনেকৈ ভাঙিব লাগিব? 10500, ইয়াক যদি মই 2 ৰে ভাগ কৰি দিওঁ কিমান হ'ব? 2 ৰে ভাগ কৰিলে কিমান হ'ব? 2 ৰে 10 হ'ব 5250। আকৌ যদি মই ইয়াক 2 ৰে হৰণ কৰি দিওঁ কিমান হ'ব? 2, 5 ৰ পৰা 4 গলে 1, 6, 2, আচ্ছা 6, 2, 1, 2, 5। তেতিয়া আৰু 2 ৰে নাযাব। তাৰ পিছত আমি কিহেৰে কৰিম? তাৰ পিছত আমি চাও 3 ৰে যাব নেকি, 3 ৰে যাব নে নাই, এইটো চাও আমি। 10, 15, 3 ৰে যাব। 3 ৰে হৰণ কৰিলে কিমান হৈ যাব? 3, 3 গুণ 3, 7 গুণ 3, 8 গুণ 24, 24 হলে 22, 3, 7 গুণ 21, 1 যাব 15, 3, 5 গুণ 15, ঠিক আছে। আকৌ 3 ৰে যাব নেকি, আমি চাও 8 আৰু 7 প্লাস কৰিলে কিমান? 15, 20, 3 ৰে আৰু নাযাব। তাৰ পিছত আমি চাও 4 ৰেটো নাযাব, 5 ৰে যাব, 5 ৰে নিশ্চয় 5 ৰে যাব। 5 ৰে হৰণ কৰিলে 5 1 গুণ 5, 3 যাব ইয়াতে 37, 37 5 7 গুণ 35, 35 হলে কিমান হৈ যাব? 35 2 যাব 5 5 গুণ 25। আকৌ 5 ৰে যাব, নিশ্চয় যাব, 5 3 গুণ 15, 2 যাব 25, 5 5 গুণ 25। আকৌ 5 ৰে যাব, নিশ্চয় যাব, 5 7 গুণ 35। এতিয়া আমি কিমান পালো? এইটোক আমি এই সব কেইটাৰ পূৰণফল হিচাপে লিখিব পাৰো। কিমান? 2 into 2 into 3 into 5 into 5 into 5 into আকৌ কিমান আছে? 7। এতিয়া আমি কি চাও ইয়াতে? আপোনালোকে এতিয়া কেনেকৈ কৰিব? এটা দুটা তিনটা এনেকৈ উৎপাদক গণিব নালাগে, ডাইৰেক্ট কৰিব। বহুত কেইটা উৎপাদক ওলাব চাওক। 2 কেইটা আছে? দুটা, 2 স্কয়াৰ মই লিখিলো। 3 কেইটা আছে? এটা, মই 3 to the power 1 লিখিলো। এটা থাকিলে 3 to the power 1 হ'ব। 5 কেইটা আছে? তিনটা, 5 কিউব মই লিখি দিলো। ইনটু 7 ৰ ওপৰত কেইটা আছে? 1, ঠিক আছে। এতিয়া আপোনালোকে কি কৰিব? পাৱাৰ যিখিনি আছে, পাৱাৰ খিনি লগত 1 বহাই দিব, ঠিক আছে। ইয়াতে পাৱাৰ কিমান আছে? 2, তেনেহলে আমি এই 2 কিমান ধৰিম? 3 ইনটু ইয়াতে পাৱাৰ কিমান আছে? 1, 1 ক 1 বহাই দিলে 2, এইটো আমি 2 ধৰিম। ইয়াতে পাৱাৰ কিমান? 3, 3 ক 1 বহাই দিলে কিমান হ'ব? 4, 4। তাৰপিছত 7, 7 ৰ ওপৰত 1 আছে, 1 ক 1 বহাই দিলে কিমান হ'ব? 2, এইটো আমি 2 লিখিম। এতিয়া আমি এইকেইটা পূৰণ কৰিম। 3 2 গুণ 6, 6 2 6 4 গুণ 24, 24 পূৰণ 2 কৰিলে 48। তাৰ মানে এই 1050 কেইটা উৎপাদক আছে? 48 টা উৎপাদক আছে। এনেকে আপোনালোকে শৰ্ট ট্ৰিকত আপোনালোকে উলিয়াব পাৰিব। তে ঠিক আছে, মই আশা কৰিছো আপোনালোকে বুজি পাইছে। নহলে আপোনালোকক কি কৰিব লাগিব? 2 এটা আছে, 3 এটা আছে, 5 হৈ গল। তাৰ পিছত কেইটা হল? এটা দুটা তিনটা চাৰিটা। তাৰ পিছত আকৌ 2 2 গুণ 4, 4 এটা হ'ব। 2 3 গুণ 6, 6 এটা হ'ব। এনেকে উলিয়াবলৈ আপোনালোকক বহুত সময় লাগি যাব। তো এই শৰ্ট ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰিব ডাইৰেক্ট। পাৱাৰ যিটো ওলাব, পাৱাৰ যে এটা থাকে, পাৱাৰটো 1 বহাই দিও, তাৰ পিছত পূৰণ কৰি দিও, যিটো এনসাৰ আহিব সেইটোৱে আমাৰ উৎপাদক, উৎপাদকৰ সংখ্যা, ঠিক আছে। তাৰ পিছত ইয়াতে কি দিয়া আছে? যে কোনটো সংখ্যা আটাইতকৈ কম? তলৰ কোনটো সংখ্যা আটাইতকৈ কম? ইয়াতে কৈছে কোনটো? প্ৰথমে দিয়া আছে 2 to the power 50, তাৰ পিছত দিয়া আছে 3 to the power 40, তাৰ পিছত দিয়া আছে 4 to the power 30, তাৰ পিছত দিয়া আছে 5 to the power 20। এতিয়া কথাটো হল পাৱাৰ বোৰ বেলেগ বেলেগ আছে, বেস বোৰ বেলেগ বেলেগ আছে। এতিয়া আমাৰ কি কৰিব লাগিব? পাৱাৰ বোৰ বেলেগ বেলেগ আছে, বেস বোৰ বেলেগ বেলেগ আছে। তো আমি এতিয়া প্ৰথমে কি কৰিম? পাৱাৰ খিনি সমান কৰা ট্ৰাই কৰিম। বেস কি আহে আহিব দিয়ক, পাৱাৰ খিনি আমি সমান কৰা ট্ৰাই কৰিম, ঠিক আছে। এতিয়া আমি চাও সববোৰে লাষ্টত কি আছে? 0 0 0 আছে। তাৰ মানে আমি পাৱাৰটো 10 বনোৱাৰ চেষ্টা কৰিম, ঠিক আছে। আপোনালোকে চাওক
2 to the power 5 লিখি মই যদি ইয়াৰ ওপৰত 10 দিও তেনেহলে এটো কিমান হ'ব 5 into 10 50 হৈ যাব একো ভুল লিখা নাই মই 3 to the power 4 লিখি মই যদি ইয়াৰ ওপৰত 10 দি দিও কোনো পাৱাৰ ভুল হ'ব নেকি নিশ্চয় নহয় কাৰণ পাৱাৰ 10 আছে ইয়াৰ ওপৰত মই যদি 4 to the power 3 লিখি ইয়াৰ ওপৰত যদি মই 10 দি দিও কোনো ভুল নাই 3 10 গুণ 30 হৈ যাব মই লিখিব পাৰো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পূৰণ হৈ যায় 5 ৰ ওপৰত মই ইয়াতে কি দিছো 22 5 ৰ ওপৰত 2 লিখি মই ইয়াৰ ওপৰত 10 দিলো এতিয়া চাওকচোন পাৱাৰ কেটা সেম সেম আহি গৈছে এতিয়া কোনো ভুল নাই এটো 2 পূৰণ 10 20 হৈ যাব এতিয়া মই লিখিব পাৰো এটো এতিয়া ইয়াতে চাব 2 to the power 5 মানে কিমান 32 32 to the power 10 it is 3 to the power 4 মানে 81 80 1 to the power 10 ঠিক তেনে 4 ৰ ওপৰত কিউব মানে কিমান 64 64 ৰ ওপৰত মানে 10 তাৰ পিছত ঠিক তেনে 5 স্কয়াৰ মানে 25 25 ৰ ওপৰত 10 এতিয়া কথাটো হল আপোনালোকে চাব সব বস্তু এতিয়া সেম আছে মানে পাৱাৰ 10 10 10 তেনেহলে পাৱাৰ যাৰ ওপৰত সবৰ ওপৰত ইকুৱেল আছে এতিয়া যাৰ ভ্যালুটো বেছি হিয়ে বেছি ডাঙৰ ভ্যালু দিব কাৰ ওপৰত বেছি আছে 81 32 64 25 কোনে বেছি 81 আৰু এটো কোনটো 3 to the power 40 তাৰ মানে অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার 3 to the power 42 হ'ব আটাইতকৈ ডাঙৰ উত্তৰ ঠিক আছে নেক্সট আমি জপিয়াই দাও নেক্সট প্ৰশ্নলৈ ইয়াতে কি হৈছে আমি চাও ইয়াতে 25 জন পুৰুষৰ গড় বয়স কিমান হৈছে 25 জন পুৰুষৰ গড় বয়স হৈছে 28 25 বছৰৰ গড় বয়সৰ 5 জন নতুন পুৰুষে যোগদান দিলে কি কৈছে 25 জন পুৰুষৰ মুঠ বয়স আমি যদি এনেকৈ উলাবলৈ যাও সাম 25 জন মানুহৰ মুঠ যোগফল ডিভাইডেড বাই 25 জন মানুহ হৰণ কৰিলে কিমান হ'ব গড় ওলাব গড় কিমান কৈছে 28 মই ইয়াতে লিখি ললো 28 ঠিক আছে 25 জন মানুহৰ সাম ঠিক আছে আকৌ কি কৈছে 5 new men and average age 25 পাঁচজন মানুহ আকৌ আহি তাতে যোগদান দিছে সেই পাঁচজন মানুহৰ গড় বয়স কিমান ইয়াতে সাম যদি মই উলাবলৈ যাও সাম কিমান হৈ যাব 25 জন মানুহৰ মুঠ বয়স যোগফলটো কিমান হ'ব যাব এইটো ইয়াৰ লগত পূৰণ হৈ যাব বজ্ৰ পূৰণ হৈ যাব 25 into 28 তেনেহলে কিমান হৈ যাব 25 ৰ লগত 28 পূৰণ কৰিলে কিমান হৈ যাব 625 ৰ লগত কিমান 75 প্লাস কৰিলে কিমান হৈ যাব 700 ঠিক আছে তো এইটো আমি কিমান পালো 700 মানে আমাৰ প্ৰথম 25টা মানুহৰ মুঠ বয়সৰ যোগফল কিমান আছিল 700 ঠিক আছে এতিয়া আমি দ্বিতীয়তে আকৌ কেইটা মানুহ আহিছে আকৌ 5টা মানুহ আহিছে 5 জন মানুহৰ সাম মুঠ বয়স divided by 5 equals to ইহতৰ এভারেজ কিমান কৈছে ইয়াতে এভারেজ কৈছে নতুন 25 জন 25 ঠিক আছে 25টা মানুহ নতুন 5টা মানুহ আহিছে ইহতৰ এভারেজ 25 ইয়াতে আছে তেনেহলে এই 5 জন মানুহৰ মুঠ বয়সৰ যোগফল কিমান হয় এই 5 25 ৰ লগত পূৰণ কৰিলে 125 এতিয়া আমি এইটো আৰু এইটো যোগ কৰিম ঠিক আছে মুঠ বয়সটো কিমান হ'ব 700 plus 125 divided by কিমান হ'ব আপোনালোকে কোৱাচোন divided by কিমান হ'ব কাৰণ আপোনালোকে ইয়াতে এটা বস্তু ভালদৰে মন কৰিব divided by কিমান হৈ যাব চাও 700 plus 125 কিমান হৈ যাব 700 plus 125 এতিয়া তলত হৰণ কিমান হ'ব আগতে কিমান জন 25 জন আকৌ নতুন 5 জন আহি এড হৈছে কিমান জন মানুহ হৈ গল 30 তাৰ মানে তলত কিমান হৈ যাব 30 ঠিক আছে এতিয়া আপোনালোকে এইটো 700 plus 800 825 divided by 30 ঠিক আছে 825 ক আমি যেতিয়া 30 ৰে হৰণ কৰিম তেতিয়া আমাৰ কিমান আহি যাব ইয়াক 5 ৰে হৰণ কৰিলে 6 ইয়াক 5 ৰে হৰণ কৰিলে 1 32 6 25 165 ঠিক আছে 6 ৰে 165 ক হৰণ কৰিলে কিমান হ'ব জানো 7 আচ্ছা ইয়াতে চাব ইয়াক যদি মই 2 এৰে হৰণ কৰো 3 এৰে হৰণ কৰো 2 হৈ যাব ইয়াক যদি মই 3 এৰে হৰণ কৰো কিমান হৈ যাব 3 5 গুণ 15 3 5 গুণ 15 2 এৰে 55 ক হৰণ কৰিলে কিমান হৈ যাব 27.5 yes 27.5 অপচন নম্বৰ 2 এৰে আমি 55 হৰণ কৰিলে কিমান হ'ব 27.5 গড় বয়স তাৰ মানে ইয়াৰ 27.5 তেনে নতুন 5 জন মানুহ যোগদান কৰাৰ পিছত যেটো গড় বয়স 28 আছিল হেতু কমি কিমান হৈ গল 27.5 তাৰ মানে 0.5 কে কমি গল ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও ইয়াতে আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে চাও ইয়াতে the sum of 550 amounts to raise 949 years মই বেংকত ৰাখি দিছো 550 টকা ঠিক আছে 9 বছৰ পিছত হেতু কিমান হৈ গৈছে 946 ঠিক আছে তেলে হলে ব্যাংকে মোক প্ৰতি বছৰে কিমান ইন্টারেস্ট দিছে ঠিক আছে আপোনালোকে ইয়াতে এটা বস্তু লক্ষ্য কৰিব মোৰ লাভ কিমান হৈছে এটো চাওকচোন 946 আৰু মই ৰাখিছিলো 550 তেন মোৰ মুঠ টকাৰ পৰা যদি 550 মই মাইনাস কৰি দিও কিমান হ'ব 6 14 ৰ পৰা 5 গলে 9 8 ৰ পৰা 5 গলে 3 তাৰ মানে মোৰ 396 লাভ হৈছে 396 কিমান বছৰত লাভ হৈছে 9 বছৰত তেনে ইয়াক আমি 9 ৰে হৰণ কৰি দিম 9 ৰে হৰণ কৰি দিলে কিমান হ'ব 9 4 গুণ 9 ৰে যদি মই ইয়াক হৰণ কৰি 9 4 গুণ 36 আকৌ 30 39 ৰ 36 গলে 3 36 আকৌ 9 4 গুণ 36 তাৰ মানে মোৰ কিমান আছিল 44 9 বছৰত
মানে মই পালো ইমান টকা, তেনেহলে এক বছৰত কিমান পালো 44 rupees। এক বছৰত মই কিমান পালো 44 rupees। 44 rupees মোক কিমানৰ ওপৰত দি আছে 550 rupees ওপৰত মোক 44 rupees দি আছে এক বছৰত। এতিয়া মই এইটো চাব লাগিব যে 44 টো 550 কিমান হয়, কিমান পাৰ্চেন্ট হয়। পাৰ্চেন্ট উলিয়াবলৈ হলে মই কি কৰো 44 কিমান টকা কাৰ লগত কাক তুলনা কৰিব যে 44 সেইকাৰণে 44 ওপৰত থাকিব। কাৰ লগত তুলনা কৰিব লাগিব মই যিমান টকা বেংকত ৰাখিছো 550 টো তলত থাকিব লাগিব। এতিয়া ইনটু পাৰ্চেন্টেজ ওলাব দিলে 100%। ঠিক আছে, এতিয়া মই কি কৰিম ইয়াতে শূন্য আৰু শূন্য কাটি দিম। ইয়াক 11 ৰে কাটিলে কিমান হ'ব 5, ইয়াক 11 ৰে কাটিলে কিমান হ'ব 4। 5 দি আকৌ 10 ক কাটিলে কিমান হ'ব 2। 4 into 2 কিমান থাকি যাব 8%। তাৰ মানে মোক বেংকে বছৰি কিমান টকা ইন্টাৰেষ্ট দি আছিলে 8% ইন্টাৰেষ্ট দি আছিলে। গম পাইছে আপোনালোকে বেংকে মোক বছৰি কিমান টকা ইন্টাৰেষ্ট দি আছিলে 8% ইন্টাৰেষ্ট দি আছিলে। আহা গৈছে আপোনালোকে গম পাইছে কেনেকৈ সমাধান কৰিলো মই। ঠিক আছে, তাৰ পিছত আপোনালোকে এইটো প্ৰশ্ন চাওক ইয়াতে কি আছে x equals to 10 plus 3 root 11। ঠিক আছে, এনেকুৱা যদি প্ৰশ্ন আপোনালোকক দিয়া থাকে কৈছে আপোনালোক কি ওলাব দিছে x plus 1 by x ওলাব দিছে। এনেকুৱা প্ৰশ্ন যদি দিয়া থাকে তেনেহলে আপোনালোকে কি কৰিব ইয়াতে x ৰ মান বহাই দিয়ক। ঠিক আছে, x ৰ মান কিমান আছে 10 plus 3 root 11। 3 root 11 plus 1 by x মানে 10 plus 3 root 11। ঠিক আছে, এতিয়া কথাটো হল আপোনালোকে গম পাইছে এনেকে কৰিব লাগিব। এতিয়া ইয়াতে আপোনালোকে আকৌ কি কৰিব লাগিব লসাগু লব লাগিব 10 plus 3 root 11 এনেকে লব লাগিব। ঠিক আছে, তেনেহলে আপোনালোকে চাওকচোন আপোনালোকে বস্তুটো কিমান এটা ডাঙৰ হৈ যাব। ঠিক আছে, ইয়াতে তাৰপিছত এই দুটা পূৰণ কৰিব লাগিব 10 plus 3 root 11। তো এইটো বহুত বেছি বেমেজাজি হৈ যাব। এনেকা যদি দিয়া থাকে কেতিয়াবা যদি এনেকা দিয়া থাকে আৰু আপোনালোকক পৰীক্ষাত আপোনালোকৰ শৰ্ট ট্ৰিক ইউজ কৰাত দিব বস্তুবোৰ দিব, এনেকা নহয় যে আপোনালোকক নিদিয়ে, একচুয়ালি দিব। তো আপোনালোকৰ কি কৰিব লাগিব সেইবোৰ বস্তু এনেকে চাব লাগিব। আপোনালোকে চাওক ইয়াতে যদি এনেকা দিয়া থাকে 10 স্কয়াৰ 10 ক স্কয়াৰ কৰক কিমান হ'ব 100 আৰু 3 root 11 ক স্কয়াৰ কৰক 3 root 11 ক যদি মই স্কয়াৰ কৰো কিমান হৈ যাব 3 স্কয়াৰ হৈ যাব। 3 স্কয়াৰ মানে 9, কিন্তু root 11 ক স্কয়াৰ কৰিলে স্কয়াৰ root ক্যান্সেল যাব কিমান থাকিব only 11। তাহলে 9 into 11 কিমান হৈ যাব 99। এই দুটাৰ পাৰ্থক্য কিমান হ'ব এইটোৰ স্কয়াৰ আৰু এইটোৰ স্কয়াৰ পাৰ্থক্য কিমান 1। যদি পাৰ্থক্য আমি 1 পাও, যদি পাৰ্থক্য আমি 1 পাও ইহতৰ পাৰ্থক্য আমি কিমান পালো ইহতৰ পাৰ্থক্য 1 পালো, বৰ্গৰ পাৰ্থক্য 1 পালো। যদি 1 পাও তেতিয়া হলে আপোনালোকে কি কৰিব ভালদৰে চাব ইয়াতে। তেনেহলে আমাক যদি কৈছে 1 by x plus 1 by x ৰ মান কিমান হ'ব তেনেহলে যিটো ডাঙৰ মান আছে এই মানটো কি কৰিব লাগিব আমাৰ এই মানটোৰ কি কৰি দিব লাগিব এই মানটোক আমাক কি কৰিব লাগিব যিটো থাকিব 10 হেতু কি হ'ব আমাৰ ডাবল হৈ যাব। তেনেহলে এইটো 10 আছে ইয়াতে 10 ৰ ডাবল কিমান হৈ যাব 20। ঠিক আছে, তাৰ মানে অপচন নম্বৰ 20 দি ৰাইট। আৰু যদি আপোনালোকক এনেকা দিয়া থাকিলে x minus 1 by x দিয়া থাকিলে যেতিয়া পাৰ্থক্য 1 হ'ব মই বাৰবাৰ কৈছো। ঠিক আছে, যদি 1 minus x তেনেহলে এইটো মান কিমান দিছে 3 root 11। তেনেহলে 3 root 11 ক আমি ডাবল কৰিব লাগিব, তাৰ মানে কিমান হৈ যাব 6 root 11। কিন্তু ইয়াতে কি উদিছে x plus 2 উদিছে, তেনেহলে আমাৰ आंसर হৈ যাব 20। ঠিক আছে, তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ যাও। আমি ইয়াতে নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে আপোনালোকে ইয়াতে চাব নেক্সট প্ৰশ্নটো কি আছে 40 জনীয়া শ্ৰেণীৰ এটা গড় বয়স কিমান হৈছে 40 জনীয়া এটা শ্ৰেণীৰ গড় বয়স 40 জনীয়া মই মুঠ ধৰি লৈছো মানে 40 জন ছাত্ৰৰ মুঠ বয়সৰ যোগফল ডিভাইডেড বাই 40 সমান সমান গড় বয়স কিমান 12। কাৰণ আমি জানো সাম ডিভাইডেড বাই টার্ম টোটাল নাম্বার অফ টার্ম কেইটা বস্তুৰ কথা কোৱা হৈছে টোটাল টার্ম ইকুয়ালস টু এভারেজ। ঠিক আছে, এতিয়া ইয়াতে চাব 40 জন ছাত্ৰৰ যোগফল ডিভাইড বাই কেইটা ছাত্ৰ 40 টা ছাত্ৰ এইটোৰে হৰণ কৰিলে গড় বয়স আমাৰ 12 আহিছে। তেনেহলে 40 টা ছাত্ৰৰ মুঠ বয়স কিমান হৈ যাব সাম 40 ইয়াৰ লগত পূৰণ হৈ যাব 40 into 12 আৰু 40 into 12 কৰিলে কিমান হ'ব 480। এটো থাকিব দিয়ক, তাৰ মানে 40 টা ছাত্ৰৰ মানে মুঠ বয়স যোগ কৰিলে কিমান হ'ব 480। ঠিক আছে, আমাৰ ইয়াতে থাকিব দিয়ক। তাৰ পিছত আমি কি কৈছে যদি শিক্ষকৰ বয়স অন্তৰ্ভুক্ত হয় তেন্তে গড় বয়স 1 বৃদ্ধি পায়। যদি শিক্ষকৰ বয়স যদি যোগ কৰা হয় শিক্ষকক যোগ কৰা হয় তেনেহলে আপুনি এতিয়া নিজে কওকচোন 40 জন ছাত্ৰ আছে শিক্ষক এটা এড কৰি দিয়া হৈছে তেনেহলে টোটাল পার্সন কেইটা হৈ যাব 41 টা হৈ যাব। তেনেহলে ডিভাইডেড বাই 41 আৰু কি কৈছে তাৰ পিছত আমাৰ এইটো প্ৰশ্ন কি আছে 9 নম্বৰ প্ৰশ্নটো আপোনালোকে চাব ইয়াতে 9 নম্বৰ প্ৰশ্নটো কি আছে আমাৰ ইয়াতে চাব কি কৈছে 40 জনীয়া এটা শ্ৰেণীৰ গড় বয়স 12 বছৰ। মই জানো গড় বয়স কিমান হৈ যাব মই জানো গড় বয়স কিমান 40 জন ছাত্ৰ ইহঁতৰ মুঠ বয়সক আমি যদি 40 ৰ হৰণ কৰি দিও তেনেহলে আমি গড় বয়স পাম 12। ঠিক আছে, এতিয়া ইহঁতৰ মুঠ বয়স কি মুঠ বয়সৰ যোগফল কিমান হ'ব 40 জন ছাত্ৰৰ যোগফল কিমান 40 into 12 40 ইফালে হৰণ আছে ইফালে গলে 12 40 পূৰণ 12 কিমান হৈ যাব 40 পূৰণ 12 এটো হৈ যাব 480। তাৰ মানে 40 টা ছাত্ৰৰ মুঠ বয়সৰ যোগফল কিমান 480 ইয়ার্স। ঠিক আছে, এইটো মই গম পালো 40 টা ছাত্ৰৰ বয়স যোগ কৰিলে কিমান হৈ যাব 480। এতিয়া কথাটো হল ইহঁতৰ ক্লাছত এতিয়া শিক্ষক এজন আহি এড হৈছে তেনেহলে শিক্ষকৰ লগত ইহঁতৰ মুঠ বয়স কিমান হ'ব চাম
ডিভাইডেড বাই এবাৰ কিমান হ'ব 41 কিয়নো আগত 40টা ছাত্ৰ আছিল এতিয়া এজন নতুন শিক্ষক এড হৈছে তাৰ মানে পাৰ্সন টোটাল পাৰ্সন কেইটা হ'ল 41 তেনেহলে আমি 41 দি হৰণ কৰিব লাগিব আৰু কি কৈছে ইহঁতৰ গড় বয় 1 বৃদ্ধি পায় কিমান বৃদ্ধি পায় 1 বৃদ্ধি পায় তেনেহলে 1 বৃদ্ধি পালে আগত আছিল 12 এতিয়া হ'ব 13 ঠিক আছে এতিয়া ইহঁতৰ মুঠ বয়স কিমান হৈ যাব 41 into 13 41 into 13 কৰিলে কিমান হৈ যাব আপোনালোকে চাব ইয়াতে 41 into 13 কৰিলে কিমান হ'ব 56 520 আৰু 13 obviously ঠিক আছে কিমান হৈ যাব 333 533 এতিয়া শিক্ষক আহাৰ পিছত 533 আৰু শিক্ষক নথকাৰ টাইমত কিমান 480 তেনেহলে এইটোৰ পৰা মই এইটো মাইনাস কৰি দিও 533 টিচাৰ্স আহাৰ পিছত এইটোৰ পৰা মই 480 যদি মাইনাস কৰি দিও কিমান হৈ যাব 353 পৰা 48 53 ঠিক আছে 5 53 পৰা 48 5 তাৰ মানে শিক্ষকজন যে আহি এড হৈছে ইহঁতৰ লগত সেই শিক্ষকটোৰ বয়স কিমান আছিল 53 ইয়াৰ্স ওল্ড তাৰ মানে টিচাৰ্স জনে কিমান বয়সৰ আছিল 53 ইয়াৰ্স ওল্ড আছিল গম পাইছে আপোনালোকে আমি এতিয়া কি কৰিম নেক্সট প্ৰশ্নলৈ জপিয়াই যাম এটা কোশ্চেন আছে ঠিক আছে তাৰ পিছত চাব এইটো সম্পূৰ্ণ একক অংশটো কিমান হ'ব ইয়াতে কৈছে what is the unit digit in expansion 57242 to the power 9 into 7 into 5 into 3 into 2 নাই ঠিক আছে কৈছে ইয়াক আমি যদি এক্সপেন্ড কৰো আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে কেতিয়াও এনেকে মান উলাব নোৱাৰে আপোনালোকে এটা নিয়ম মানিবই লাগিব ইয়াতে সেই নিয়মটো কি হয় আপোনালোকে ইয়াতে চাব কিমান আছে 57242 একক স্থানত কি আছে 2 তো আমি এইটোকে টাৰ্গেট কৰিম বাকি একফালে কি থাকে থাকিব আমাৰ ম্যাটাৰ নকৰে এতিয়া 2 আছে 2 এর ওপৰত পাৱাৰ কিমান আছে 9 into 7 into 5 into 3 into 1 থাকক বা নাথাকক ই নথকাই ভাল ঠিক আছে এতিয়া যিমানে নাথাকক কি আপোনালোকে মোক ইয়াতে কবচোন 2 to the power 1 কিমান হয় 2 2 to the power 4 কিমান হয় 4 সরি 2 স্কয়ার কিমান হয় 4 মানে একক স্থানত কিমান থাকে 4 2 to the power 3 কিমান হৈ যায় 8 2 to the power 4 কিমান হৈ যায় 2 to the power 4 আপোনালোকে একটু কবর স্যার 2 to the power 4 মানে কিমান হৈ যায় 16 একক স্থানত কি যায় 6 2 to the power 5 কিমান হৈ যায় 32 একক স্থানত কিমান 2 ৰিপিট হৈছে নে নাই নিশ্চয় হৈছে কিমান পিছত ৰিপিট চাৰিটা যোৱাৰ পিছত ৰিপিট চাৰিটা যোৱাৰ পিছত ৰিপিট আকৌ যেতিয়া মই এটা 2 to the power 6 লিখিম 2 to the power 6 লিখিলে কিমান হ'ব 64 একক স্থানত 4 আছে ইয়াতে 2 স্কয়াৰ আকৌ ইয়াতে 4 আছে ৰিপিট হৈছে কিমান পিছত 6 ৰ পৰা 2 গৈ 4 মানে চাৰিটা যোৱাৰ পিছত ৰিপিট চাৰিটা যোৱাৰ পিছত ৰিপিট তাৰ মানে ইয়াতে যে পাৱাৰটো আছে ইয়াক আমি চাৰিটা যোৱাৰ পিছত ৰিপিট হৈ থাকিব এইটো আমি পাৱাৰক এতিয়া কি কৰিম 4 ৰে হৰণ কৰি দিম 9 into 7 into 5 into 3 into 1 বাদ দিও এটো পূৰণ কৰিলে একচুয়ালি কিমান হয় প্ৰথম আমাৰ হেইটো মান উলাব লাগিব আপোনালোকে ইয়াতে চাওক প্ৰথম পূৰণ কৰিলে মানটো কি হয় এটো চাওক ঠিক আছে 9 into 7 কিমান হ'ব 63 5 into 3 কিমান হ'ব 15 63 আৰু 15 পূৰণ কৰিলে কিমান হৈ যাব 630 আৰু 15 আছে ন 63 631 315 ঠিক আছে এটো যোগ কৰিলে কিমান হ'ব 945 এতিয়া ইয়াতে আমি কি কৰিম চাৰিটা ৰিপিট হৈছে আমি চাৰিটা ৰিপিট হোৱাটোক আমি এৰাই দিম ঠিক আছে ইয়াক আমি 4 ৰে হৰণ কৰি দিম 4 ৰে হৰণ কৰি দিলে আমাৰ কিমান থাকিব 4 ৰে যদি আমি ইয়াক হৰণ কৰি দিও 945 ক আমি 4 ৰে হৰণ কৰিলে কিমান হ'ব 4 2 গুণ 8 ইয়াতে থাকিব 114 4 3 গুণ 12 ইয়াতে থাকিব 25 4 4 6 গুণ 24 থাকিব কিমান 1 তাৰ মানে 4 কে আমি 236 টাইম ই ৰিপিট হ'ব 236 এবাৰ 4 আকৌ ৰিপিট এবাৰ 4 আকৌ ৰিপিট কিমান বাৰ ৰিপিট হ'ব 236 টাইম ৰিপিট হ'ব কিন্তু ভাগশেষ কিমান আছে 1 লাষ্টত গৈ 1 থাকি যাব আৰু 2 ৰ ওপৰত 1 থাকিলে কিমান হয় একৰ সংখ্যা 2 হয় তাৰ মানে ইয়াতে একৰ সংখ্যাত লাষ্টত 2 থাকিব আহা কৈছে আপোনালোকে বুজি পাইছে মানে 4 কে ৰিপিট হৈ গলে এটা কি হয় 4 বাৰ ৰিপিট হৈ থাকে তেনেহলে কিমান বাৰ ৰিপিট হ'ব 236 টাইম ৰিপিট হ'ব এতিয়া 236 টাইম ৰিপিট হোৱাৰ পিছত কিমান বাকি থাকিব 1 বাকি থাকিব এতিয়া 2 ৰ ওপৰত 1 থাকিলে কিমান হয় 2 তাৰ মানে একক স্থানত কিমান থাকিব 2 থাকিব আহা কৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে 3 সেন্টিমিটাৰ 2 cubes each side 3 cm দুটা কিউব আছে আমাৰ ওচৰত ঘনক আছে দুটা ঘনক আছে এনেকা ধৰৰ ঘনক আছে আমাৰ ওচৰত কেইটা ঘনক আছে দুটা ঘনক আছে ঠিক আছে এতে কি কৈছে যদি আর জয়েন্ট এন্ড টু এন্ড মানে এটাৰ পিছত আৰু এটা জয়েন্ট কৰি দিয়া আছে ঠিক আছে ইয়াৰ পিছত আৰু এটা এনেকে জয়েন কৰি দিয়া হৈছে ঠিক আছে ওকে জয়েন কৰি দিলো আমি এইটো কিমান আছে ঘনকৰ প্ৰতিটো বাহুৰ দিক কিমান হয় 3 তাৰ মানে এইটো 3 আছিল এইটোও 3 আছিল আৰু উচ্চতাও 3 আছিল ঠিক আছে কিন্তু আৰু এটা যদি ঘনক লগাই দিও এই ঘনকটো এইটো কিমান হ'ব 3 কিন্তু এইটোও 3 এইটো উচ্চতাও ইয়াৰ কিমান থাকিব 3 থাকিব এতিয়া আপোনালোকে এটা কথা কবচোন এইটো কোৱা হয় প্ৰস্থ এইটো কোৱা হয় দিক নতুনকে যেটো ঘনক পালো এই ঘনকটোৰ দিক কিমান হৈ যাব এইটো 3 + 3 কিমান পালো আমি 6
প্ৰস্থটো সেম 3 এ থাকিব আৰু উচ্চতা কি চেঞ্জ হৈছে নেকি হোৱা নাই 3 এ থাকিব তাৰ মানে l যেটো দিক আছে দিক 3 + 3 হৈ গল কিমান হৈ গল 6 b প্ৰস্থ যেটো আছিল এটো 3 আছে চেঞ্জ হোৱা নাই উচ্চতা যেটো আছিল হেটো 3 আছিল কোনো চেঞ্জ হোৱা নাই এতিয়া কি হৈছে তেনেহলে the surface area of the result তেনেহলে যেটো আমি ঘনক পালো আয়তীয় ঘনক পালো এনেকা ঘনক এটো কি হয় আয়তীয় ঘনকৰ কালিটো কিমান হ'ব আমি জানো আয়তীয় ঘনকৰ কালিৰ সূত্র কি 2lb + 2bh + 2hl তেনেহলে কিমান হ'ব 2 কমন ললে কি হবে ভিতৰত lb এটো ফর্মুলা থাকে কিন্তু এটো লিখিব পাৰো এটো লিখিব পাৰো একো প্ৰবলেম নাই 2hl ঠিক আছে এতিয়া আপোনালোকে চাওক 2 পূৰণ ভিতৰত কিমান আহিব lb পূৰণ কৰিলে কিমান 6 আৰু 3 পূৰণ কৰিলে হ'ব 18 প্লাস bh পূৰণ কৰিলে 3 গুণ 9 আকৌ কি আছে hl h আৰু l পূৰণ কৰিলে 3 6 গুণ 18 তাৰ মানে কিমান হ'ব 18 প্লাস 18 কিমান হ'ব 36 প্লাস 9 কিমান হ'ব 45 তাৰ মানে 2 ইনটু ভিতৰত হ'ব 45 পূৰণ কৰিলে হৈ যাব 90 অপশন নাম্বার বি ইজ দি কারেক্ট আনসার তেনেহলে নতুনকে আমি যেটা আয়তীয় ঘনক পাম সেই ঘনকটোৰ কালি কিমান হৈ যাব 90 সেন্টিমিটার স্কয়ার কিমান হৈ যাব 90 সেন্টিমিটার স্কয়ার তাৰ মানে অপশন নাম্বার বি ইজ দি কারেক্ট আনসার ঠিক আছে আৰু কোশ্চেন নাই আৰু তো আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো আপোনালোকে প্ৰশ্নবোৰ চাইছে প্ৰশ্নবোৰ বহুত ধুনীয়া প্ৰশ্ন আছিল এক্সাম ওৰিয়েন্টেড প্ৰশ্ন আছিল আমি বিভিন্ন ধৰণৰ প্ৰশ্ন লৈছো আপোনালোকে যদি চাইছে চোৱা নাই তেনেহলে নিশ্চয় চাব সেট A B C D যি চাৰিটা আমি সেট কৰাইছো তাৰ প্ৰশ্নবোৰ আপোনালোকে চাব আপোনালোকে ফিল কৰিব পাৰিব যে হসাকে কৈছো এটো ধুনীয়া এটা প্ৰশ্ন হয় আৰু এনেকা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত থাকিব কাৰণ ইয়াতে আপোনালোকে বেছি ইজি কোশ্চেন একেবাৰে নকৰিব কিয় নকৰিব কাৰণ আপোনালোকে আলটিমেটলি জিটি আৰু পিজিটি টিচাৰৰ টেট পৰীক্ষা দিব গৈ আছে তো আলটিমেটলি কোশ্চেন পেপাৰ অকনমান টান হ'ব এনেকা এক্সপেক্টেশন এটা ৰাখিব যে বস্তুখিনি একেবাৰে ইজি হ'ব জাম আৰু ইজিলি কৰি এনেকা এক্সপেক্টেশন নেৰাখিব আলটিমেটলি আপোনাৰ এটা টিচাৰ হ'ব গৈ আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব গৈ আছে ঠিক আছে তো অকনমান মানে আমি ভাবিব পাৰো যে অকনমান লেভেলটো থাকিব আৰু তো আশা কৰিছো আপোনালোকে বুজি পাইছে ভিডিও চেনেলটো চাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু কমেন্ট সেকশনত কিবা যদি অসুবিধা থাকে আপোনালোকে জনাই দিব লগতে ভিডিওটো লাইক কৰি দিব ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ